পলাশবাৰীত নিশা হাতী খেদাত নামিল বিধায়ক হেমাংগ ঠাকুৰীয়া। দীৰ্ঘদিন ধৰি বন বিভাগে গুৰুত্ব নিদিয়া ৰাজ্যৰ সমস্যাৰ প্ৰতি গা লৰিল বিধায়কৰ। বিধায়ক বন বিষয়াৰ উপস্থিতিতে হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে স্থানীয় লোকৰ ঘৰ। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিত বিগত দীৰ্ঘদিন ধৰি চলি আহিছে বন্যহস্তীৰ উপদ্ৰৱ। ৰাজাপুখুৰী, ভাগৱতীপাৰা, ৰঙামাটি, বাটৰহাট আদি অঞ্চলত স্থানীয় লোকৰ নিদ্ৰা সৰিছে বন্যহস্তীয়ে। নিশা হোৱাৰ লগে লগে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে হাতীৰ জাক। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ৰাজাপুখুৰী অঞ্চলত হাতীয়ে চলাই আহিছে সন্ত্ৰাস। ৰাইজৰ অভিযোগ অনুসৰি কেৱল বালি শিল অবৈধ মাটি খননৰ পৰা কমিছন লোৱাতে ব্যস্ত থকা বন বিভাগটোৱে বন্যহস্তীৰ উপদ্ৰৱক লৈ চকুমুদা কুলিৰ ভাও লৈ আহিছে। ৰাইজৰ নিৰাপত্তাৰ প্ৰতি পিঠি দি বিভিন্ন অজুহাত দেখুৱাই অহাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে। মঙলবাৰে নিশা হাতী অহাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। হাতীৰ যিটো ইয়াতে অলপ উপদ্ৰৱ চলা বুলিয়ে ক'ব লাগিব। উপদ্ৰৱ যি চলিছে আমাৰ প্ৰায়বিলাক মানুহৰ খেতি নষ্ট কৰিছে। আজি ধান যিটো ঘৰত ভঁৰাল হিচাপে ৰাখিছে তাৰো ধান খাই আছে। বৰ্তমানো আপুনি দেখিব, আমি মিটিঙৰ পিছতে ইয়াতে আহিলোঁ খবৰ পাই যে আমাৰ ৰাজাপুখুৰীত 5টা হাতী এতিয়া বৰ্তমান এঘৰ মানুহৰ বেক চাইডে ভঁৰাল ঘৰত তেওঁলোকে খাই আছে বৰ্তমান। এটা ছিৰিয়াছ কণ্ডিশ্যন, কিয়নো আমি মানুহখিনি যথেষ্ট শংকাত আছে। কিন্তু আমি দেখিছিলোঁ বিগত সময়ছোৱাতো হাতী আমি এবাৰ ড্ৰাইভ এটা কৰি হাতী খেদোৱাৰ ব্যৱস্থা হৈছিলে, হাতী খেদাই পঠাই গৈছিলে। কিন্তু আৰু 2-3 মাহ পিছতে আকৌ বেলেগ এটা হাতীৰ এটা জাক আৰু আহিছে ইয়ালৈ। ত' আমি এতিয়া বৰ্তমান সেইটো এটা ডিছকাশ্যন হৈ গৈছে যে কি পদ্ধতিৰে এটা তেওঁলোকক আকৌ ইয়াৰ পৰা খেদি পঠিয়াব পাৰি, এনেকুৱা ডিছকাশ্যন হৈছে। আৰু আজি আমি প্ৰেক্টিকেলি চাব আহিছোঁ। আমি আমাৰ গোটেইখিনি আছে, আমাৰ DFO পৰ্যন্ত আমাৰ চাৰ্কল অফিচাৰ আছে, আমাৰ ৰেঞ্জাৰসকল আছে, ফৰেষ্টৰ আমাৰ বিষয়ববীয়াসকল আছে। আমি প্ৰেক্টিকেলি দেখিলোঁ যে সঁচাই বহুখিনি তেওঁলোকে যথেষ্ট আমাৰ ক্ষতি কৰিছে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ। চ' নিশ্চয়কৈ আগন্তুক দিনবিলাকত আমি কিদৰে ইভাকুৱেট কৰিব পাৰি বিশেষকৈ এইখিনি আমি চাব লাগিব। আমি আৰু নিশ্চয়কৈ আশা কৰিছোঁ যাতে এই সমস্যাটো অতি কম দিনৰ ভিতৰত আমি এটা ইমিডিয়েট 2-3 দিনত এই সমস্যাৰ সমাধান কেতিয়াও নহয়। নিশ্চয়কৈ আমি যিমান পাৰোঁ সোনকালে এটা বিশেষ ব্যৱস্থা যাতে লওঁ। ডিছকাশ্যন চলি আছে, ফৰেষ্টৰ বিশেষজ্ঞৰ লগত ডিছকাশ্যন চলি আছে, কিদৰে কৰিব পাৰি এইখিনি কথা আমি নিশ্চয়কৈ। ইফালে বিধায়ক অহাৰ উমান পাই পাছে পাছে আহিল পশ্চিম কামৰূপৰ DFO সুবোধ তালুকদাৰ সহ বন কৰ্মীৰ দল। বিধায়ক আৰু বন বিষয়াসকলৰ সন্মুখতে হাতীয়ে ঘৰ ভাঙি লণ্ডভণ্ড কৰি ধানৰ ভঁৰাল উদং কৰিলে স্থানীয় লোকে। অঞ্চলটোৰ বাসিন্দা চক্ৰধৰ নাথৰ ভঁৰাল লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে। ইয়াৰ উপৰিও ৰাজাপুখুৰী গাঁৱৰ উত্তম চন্দ্ৰ নাথ, প্ৰদীপ চন্দ্ৰ নাথ, অশ্বিনী নাথৰ ঘৰতো হাতীয়ে চলালে উপদ্ৰৱ। বন্যহস্তীৰ সন্ত্ৰাসত প্ৰতিদিনে সন্মুখীন হৈ অহা ৰাজ্যৰ দুৰ্ভোগ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ পৰতহে নিজ চকুৰে দেখিলেহি স্থানীয় বিধায়কে। ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।